মৰমৰ দশম মানৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত তোমালোকৰ ঐচ্ছিক বিষয় ভূগোলৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ প্ৰথম অধ্যায়টো আছে প্ৰাকৃতিক ভূগোল, আৰু প্ৰাকৃতিক ভূগোলত তোমালোকৰ প্ৰথম আছে ভূ আকৃতিক প্ৰক্ৰিয়া। আৰু সেই ভূ আকৃতিক প্ৰক্ৰিয়াৰ তোমালোকৰ প্ৰথমতে আছে ভূ আকৃতিক প্ৰক্ৰিয়া, তাৰপিছত আছে বতাহৰ কাৰ্য, তাৰপিছত আছে হিমবাহৰ কাৰ্য। আমি প্ৰথমতে ভূ আকৃতিক প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোকে আগতেও ভূগোল পঢ়িছা, নিশ্চয় জানা আমাৰ পৃথিৱীৰ উপৰিভাগখন সমান নহয়। তোমালোকে বুজিব চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ বেছি লাভ হ'ব। বৰ্তমান সময়ত তোমালোকে বুজিলেহে পৰীক্ষাত তোমালোকে ভাল ফল লাভ কৰিব পাৰিবা। অকল তলৰ প্ৰশ্নকেইটা মুখস্থ কৰিলে নহব, কাৰণ বৰ্তমান সময়ত তোমালোকৰ পৰীক্ষাৰ পদ্ধতি সলনি কৰা হৈছে। সেইকাৰণে মই তোমালোকৰ লগত কেইটামান কথা আলোচনা কৰিব বিচাৰিছো। তোমালোকে মন দি শুনিবা যে পৃথিৱীখনৰ উপৰিভাগ যিহেতু সমান নহয়, সেইকাৰণে আমি চাব লাগিব যে আমাৰ মহাদেশ কেইখনত আমাৰ যেনেকে পাহাৰ পৰ্বত আছে, মালভূমি আছে, নদী আছে, উপত্যকা আদি অৱয়ৱবোৰ আছে, তেনেকে আমাৰ মহাসাগৰতো পানীত বুৰ গৈ থকা অৱস্থাত বিভিন্ন আকাৰ আকৃতিৰ উচ্চভূমি বা নিম্নভূমি আছে। এইদৰে আমাৰ নানা আকাৰ আকৃতিৰ অৱয়ৱে পৃথিৱীৰ উপৰিভাগক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। গতিকে ভূপৃষ্ঠত থকা এই অৱয়ৱবোৰকে স্থলাকৃতি বুলি কোৱা হয়, লেণ্ডফৰ্ম। এইটো এটা প্ৰশ্ন হয় যে স্থলাকৃতি কাক বোলে। তোমালোকে লিখিবা যে পৃথিৱীৰ উপৰিভাগত নানা ধৰণৰ আকাৰ আকৃতিৰ অৱয়ৱে বৈচিত্ৰ্যপূৰ্ণ কৰি তোলাকে স্থলাকৃতি বুলি কোৱা হয়। এই কথাখিনি তোমালোকে স্থলাকৃতি মানে স্থলত যি আকৃতি লয়। এতিয়া যদি পাহাৰ পৰ্বতে যেনেকুৱা আকৃতি লব, মালভূমিয়ে, নদী, ক'ৰবাত উচ্চভূমি, নিম্নভূমি, মাটিত যি ধৰণেই তাৰ আকৃতি হব তাকে স্থলাকৃতি বুলি কোৱা হয়। এইটো তোমালোকৰ এটা কুৱেশ্যন আছে। তাৰপিছত আমি চালো যে ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতি বিলাকৰ উৎপত্তি, ক্ৰমবিকাশ, এভালিউচন, আকাৰ আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। ভূগোলৰ যিটো শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ, আকাৰ আকৃতি আৰু বিতৰণৰ আলোচনা কৰে তাকে ভূ আকৃতিক বিজ্ঞান বোলা হয়, অৰ্থাৎ জিঅ'মৰ্ফলজি বোলা হয়। এইটো এটা প্ৰশ্ন। এতিয়া আমি স্থলাকৃতি কাক বোলে পালো আৰু জিঅ'মৰ্ফলজি কাক বোলে আমি বুজি পালো। তাৰপিছত আমি আহিব লাগিব যে ভূপৃষ্ঠৰ স্থলাকৃতিবোৰত যিবোৰ আমি পালো যে পৰ্বত, পাহাৰ, মালভূমি, নদী, উপত্যকা, এই সকলো বিলাকতে সৃষ্টিৰ পৰাই বহুতো প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান হয় বাহ্যিক এক্সজেনিক আৰু কিছুমান হয় আভ্যন্তৰীণ ইন্দ্ৰজেনিক। এতিয়া বাহ্যিক বুলি ক'লে আমি গম পাওঁ, বতাহ দিয়ে ন, আমি অনুভৱ কৰো, আমি চিনি পাওঁ, বুজি পাওঁ, বৰষুণ, নদ নদীৰ বিভিন্ন কাম থাকে, হিমবাহ, সাগৰৰ ঢৌ, গতিকে এইবোৰ হৈছে আমি দেখা বাহ্যিক। কিন্তু আমাৰ আভ্যন্তৰীণ বুলি ক'লে আমি ভূমিকম্প বা আগ্নেয় উদগিৰণক সামৰি লোৱা হয়। এই দুটাই আছে, এটা হৈছে ভূমিকম্প আৰু আনটো হৈছে আগ্নেয় উদগিৰণ। এতিয়া আমি চাব লাগিব যে এই ভূমিকম্প আৰু আগ্নেয় উদগিৰণ এই দুটা দুই শ্ৰেণীৰ প্ৰক্ৰিয়াৰ ক্ৰিয়া কৰাৰ ফলতে ভূপৃষ্ঠৰ স্থলাকৃতিবিলাকৰ সৃষ্টি হৈছে। তাৰমানে বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক, এই দুইটাৰ কিবা পৰিৱৰ্তনৰ লগতে আমাৰ ভূ আকৃতিক প্ৰক্ৰিয়া অৰ্থাৎ জিঅ'মৰ্ফিক প্ৰচেছ বুলি কোৱা হৈছে। তাৰমানে স্থলাকৃতিৰ যিটো সৃষ্টি আৰু বিকাশৰ লগত জড়িত আমাৰ যিটো ভূ আকৃতিক প্ৰক্ৰিয়া, সেইটোকে আমাৰ কোৱা হয় জিঅ'মৰ্ফিক প্ৰচেছ। এতিয়া আমি চাব লাগিব যে বতাহ আৰু হিমবাহ ভূ আকৃতিক প্ৰক্ৰিয়াবোৰৰ ভিতৰত দুটা প্ৰধান প্ৰক্ৰিয়া যিয়ে ভূপৃষ্ঠৰ বিশেষ কেতবোৰ অঞ্চলত অহৰহ পৰিৱৰ্তন সাধন কৰে। আমি এতিয়া তাৰ বিষয়ে জানিব লাগিব। এতিয়া আমি চাওঁ যে কি ক'ব বিচাৰিছে। এতিয়া আমি চাব লাগিব যে বতাহৰ কাৰ্য। এতিয়া বতাহৰ কাৰ্য বুলি ক'লে আমি প্ৰথমে চাব লাগিব যে বতাহৰনো কি কাম আছে। পৃথিৱীৰ সকলো ঠাইতে নানা প্ৰকাৰে ক্ৰিয়া কৰে। কোনে কৰে? বতাহে কৰে। আৰু মহাদেশ আৰু মহাসাগৰৰ সকলো অংশতে বতাহৰ ক্ৰিয়া কম বেছি পৰিমাণে অনুভূত হয়। এতিয়া আমি যদি চাওঁ যে স্থলাকৃতিৰ সৃষ্টি পৰিৱৰ্তনৰ ক্ষেত্ৰত পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলেহে বতাহৰ ভূমিকা সুদূৰপ্ৰসাৰী হোৱা দেখা যায়। আমাৰ মৰুভূমিবিলাক
বা য'ত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া আৰু ভূপৃষ্ঠ প্ৰধানকৈ শুকান বালিৰে ভৰা স্থলভাগৰ পৰিৱৰ্তনকাৰী কাৰক হিচাপে বতাহ অতি সক্ৰিয়। মৰুভূমিত বৰষুণৰ পৰিমাণ তেনেই কম হোৱা কাৰণে প্ৰবাহিত জল বা নদ নদীৰ ক্ৰিয়া যথেষ্ট সীমিত। বতাহেই তাত ভূ-আকৃতিক অৱয়ৱবোৰৰ সৃষ্টি আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰধান প্ৰক্ৰিয়া হিচাপে কাম কৰে। কেনেকে কাম কৰে আমি জানিব লাগিব বতাহৰ কিনো কাম আছে। এতিয়া আমি গম পাম যে বতাহে মৰুভূমিত খনন, পৰিবহন আৰু অৱক্ষেপণ এই তিনিওটা কাৰ্য সম্পাদন কৰে। এতিয়া কেনেকেনো খনন বা পৰিবহন বা অৱক্ষেপণ কৰে সেইটো আমি জানিব লাগিব। এতিয়া আমাৰ মৰুভূমিবোৰত যেতিয়া উদ্ভিদৰ আৱৰণ পাতলীয়া হয়, উপৰিভাগটো শুকান হয়, তেতিয়া আমাৰ বতাহে ধূলি বালি বা ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে। কাৰণ যেতিয়া মাটিত বহুত গছ গছনি থাকিলেহে টানি বা খামুচি ধৰি থাকিব পাৰে। যদি উদ্ভিদ বেছি নাথাকে, বহুত পাতল জেগা থাকে, বালিবোৰ তেতিয়া বতাহে সৰহৰকৈ উৰাই লৈ যাব। সেই উৰুৱাই নিয়া যিটো উৰুৱাই নিলে এটা অংশৰ পৰা ধূলি বালিবোৰ উৰুৱাই নি পেলাই যেতিয়া আন এটা অংশলৈ লৈ গ'ল, কিন্তু উৰুৱাই নিয়া অংশটো দ কৰি পেলালে নহয়, সেইটো কয় ডিফ্লেশ্যন। সেইটোৱে হৈছে অৱনমন। আৰু অৱনমনৰ ফলত যি ধূলি বালি বা ক্ষুদ্ৰ শিলবোৰ এঠাইৰ পৰা আন ঠাইলৈ গ'ল, তেতিয়া কি হ'ল, তেতিয়া অৱনমন অংশটো ওখুৰা মোখুৰা শিলাময় ঠাইলৈ ৰূপান্তৰিত হ'ব পাৰে। কাৰণ সেই ঠাইতো নি পেলাই এই বস্তুখিনি গুচি গ'লগৈ। গতিকে অৱনমনৰ ফলত মৰুভূমিৰ একোটা অংশত উচ্চতা কমি ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে। তাৰমানে এনেকৈ যদি উৰাই নি থাকে, তেতিয়াহ'লে তলটো আমাৰ দ হৈ গৈ থাকিব। গতিকে তেনে অৱস্থাত অৱনমিত অংশটো মৰুদ্যানলৈ, সেইটো ওৱাচিছ বুলি কয়, মৰুদ্যানলৈ ৰূপান্তৰিত হয়। মৰুদ্যানত কিছু পৰিমাণৰ উদ্ভিদ থাকে আৰু তাত খেতি বাতিও অলপ অচৰপ কৰিব পাৰি। ইয়াৰ পিছত আৰু আনটো কথা হ'ল যে ইয়াৰ বিপৰীতে আমাৰ কি হয়, বতাহে কঢ়িয়াই নিয়া ধূলি বালিবোৰ য'ত জমা হয়, তেতিয়া সেইটো ওখ হৈ যাব। আৰু তেতিয়া এইদৰে জমা হোৱা ধূলি বালিবোৰ শেষলৈ পাহাৰৰ ৰূপ লয়। প্ৰধানকৈ বালিৰে গঠিত হোৱাৰ কাৰণে এনে পাহাৰক বালিয়াৰী বা বালিৰ পাহাৰ, চেণ্ডম বুলি কোৱা হয়। স্থান, কাল, পাত্ৰ ভেদে এই পাহাৰবিলাকৰ আকাৰ আকৃতি বেলেগ হোৱা দেখা যায়। কিছুমান বালিয়াৰী বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয়। ইয়াত অনুদীৰ্ঘ বালিয়াৰী এটা ছবি দিয়া আছে, তোমালোকৰ এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে শিকি থবা পৰীক্ষাৰ কাৰণে। তাক কি বুলি কোৱা হয়, লংগিটিউডিনেল চেণ্ডাল বুলি কোৱা হয়। এতিয়া লংগিটিউডিনেল চেণ্ডাল হৈছে অনুদৈৰ্ঘ্য বালিয়াৰী। কিছুমান আকৌ পথালিকৈ বতাহৰ দিশত প্ৰায় লম্বভাৱে গঠিত হয়, তাক কয় যে অনুপস্থ বালিয়াৰী। গতিকে ট্ৰেভাৰ্চেন ড্ৰইন বুলি বোলা হয়। কোনো ঠাইত আকৌ পৰিস্থিতি সাপেক্ষে অৰ্ধচন্দাকৃতিৰ বালিয়াৰীও সৃষ্টি হয়। অৰ্ধা চন্দাকৃতি হলে তাক বাৰখান বোলা হয়। এতিয়া তোমালোকে চোৱা, আমি অনুদৈৰ্ঘ্য বালিয়াৰী আৰু তোমালোকে তাৰ অনুপস্থ বালিয়াৰী আৰু তাৰ লগত আমি পালো বাৰখান। কিন্তু এইখিনি কোনে কৰিছে, যে বতাহে যেতিয়া আমাৰ মাটিবোৰ, মৰুভূমিৰ শুকান ধূলি বালি ক্ষুদ্ৰ শিলবোৰ যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ উৰাই লৈ যায়, তাত সৃষ্টি কৰিলে দেখিবলৈ কেনেকুৱা হয়, তাৰ নামটো কি, সেই কথাখিনি আমি জানিব লাগিব। অনুদৈৰ্ঘ্য বালিয়াৰী আৰু অনুপস্থ বালিয়াৰী, আৰু তাৰ পিছত আমাৰ কোনো ঠাইত অকমান বেলেগ ধৰণৰ, মানে যেনেকে পৰিলে যিটো ধৰণৰ ভাঁজ হয়, এইটো চন্দাকৃতি হয়, চন্দ্ৰৰ নিচিনা এনেকুৱা জোন, গতিকে তেতিয়া তাক বাৰখান বুলি কয়। গতিকে এইখিনি কথাই আমি শিকিলো। ইয়াৰ প্ৰত্যেকটো প্ৰশ্নই আমাৰ কাৰণে দৰকাৰী। মই তোমালোকক প্ৰশ্ন আকাৰেও পিছত কৰি দিম। তোমালোকে নিশ্চয় উপকৃত হবা আৰু মনোযোগ দি পঢ়িবা। ধন্যবাদ।